2011 চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল। আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছো আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো। আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰ কেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা 97,970লৈ বৃদ্ধি পালে। মই আশা কৰো এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে। অসমত যোৱা 75 বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল। ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব।